প্ৰিয় বন্ধু-বান্ধৱীসকল, এটা সুখৰ খবৰ। যোৰহাট জিলাৰ কমাৰবন্ধা আলিৰ উৰণ সেতু 2025 চনৰ 2 এপ্ৰিল তাৰিখে উদ্বোধন কৰে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যদিও অলপ কাম বাকী আছে, কিন্তু ইয়াৰ ওপৰেদি গাড়ী মটৰ যাব পৰা হ'ল। এই উৰণ সেতু যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ সন্মুখত নিৰ্মাণ কৰি উলিওৱা হৈছে। 581 মিটাৰ দৈৰ্ঘ্যৰ এই উৰণ সেতুখন 78.27 কোটি ব্যয় কৰি নিৰ্মাণ কৰা হৈছে। চাওক, আপোনালোকক দেখুৱালো পৰিৱেশ। যোগাযোগৰ কাৰণে আমাৰ বহুতো সুবিধা হৈছে। গোলাঘাট টু যোৰহাট যাওঁতে, মানে যিটো চুঙিয়েদি কমাৰবন্ধাৰ ৰাস্তা হয়, সেইটোৱেদি যাওঁতে JMCH পোৱাৰ আগত এটা ৰেল লাইন পোৱা হয়। এই ৰেল ক্ৰছিংটোৰ ওচৰত যেতিয়া ৰেল গেট পৰে, তেতিয়া সাংঘাতিক যান-জঁট হয় আৰু বহুতো অসুবিধা হয়, সেইখিনি আপোনালোকে জানে। গতিকে এই অসুবিধা আমি এতিয়াৰ পৰা দূৰ হ'ল বুলি ভাবিছোঁ। আমাৰ কাৰণে এটা বহুত ভাল খবৰ, যিহেতু JMCHলৈ বহুতো মানুহ অহা যোৱা কৰি থাকে। তাৰোপৰিও সেইফালেদি আমি যোৰহাট টাউন পাওঁগৈ। কমাৰবন্ধা ৰাস্তাৰ এই ৰেল ক্ৰছিংটোৰ ওচৰতে অতিপাত ভিৰ হয়। গতিকে এটা সুখৰ খবৰ বুলি আপোনালোকক মই এইকাৰণেই ক'লোঁ, এতিয়াৰ পৰা আৰু ইমান আমি কষ্ট কৰি সেইখিনিত গাড়ী পাৰ কৰিবলগীয়া নহয়। চাওক কিমান ধুনীয়া লাগিছে।